হ্যালো বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো বন্ধুসকল, আজি আমি আকৌ MSECD ফাউণ্ডেশ্যনৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ। এই গুৱাহাটীৰ চহৰত ফুটপাথত ৰৈ থকা তেওঁলোকে এমুঠি দুমুঠি নোখোৱাকৈ জীৱন নিৰ্বাহ কৰা তেওঁলোকৰ ওচৰলৈ। আৰু তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰে আমি আগতেও আমাৰ দি ৰিয়েল ফেক্ট ৱেব পৰ্টেলৰ জৰিয়তে প্ৰচাৰ কৰি আহিছোঁ ইতিমধ্যে। আৰু আপোনালোকে প্ৰতিটো ফুটেজ বা প্ৰতিটো দৃশ্যই হয়তো আপোনালোকে দৃষ্টিগোচৰ হৈছে, আৰু সেইবোৰে আমি আজি আকৌ দেখুৱাবলৈ যত্ন কৰিম আপোনালোকক। আৰু এইবোৰ দৃশ্য হৈছে তেনেকৈ ৰাতিৰ অন্ধকাৰত তেওঁলোকে নিয়ে আছে তেওঁলোকৰ এটি আঁঠুৱা, নিয়ে আছে ওপৰেদি বা চাৰিওফালে মেৰাই ল'ব পৰা এটি কাপোৰ। যদিও কাপোৰ থাকিলেহেঁতেন, যেনেকুৱা গৰম, সেই গৰমত যি আমি খালী গায়ে থাকিবলৈ তিষ্টি থাকিবলৈ কষ্ট পাওঁ। তো বন্ধুসকল, আমাৰ এই অনুষ্ঠানত আজি বিশেষভাৱে আমাৰ লগত সহযোগ কৰিছে, আপোনালোকে দেখিলেই গম পাইছে, এজনী বাইদেউ, ৰীণা বাইদেউ। ৰীণাৰ বাইদেউ আমি 9 বজাত ওলাই যোৱাৰ লগে লগে আমাৰ লগত যাত্ৰা আৰম্ভ কৰিছিলে, আৰু বাইদেউ বহুত কষ্টৰ মাজতে আমাৰ লগত সময় দিছিল। আৰু আমি এনেদৰেই তেওঁলোকক যি একেঞ্চিত খাবলৈ লৈ গৈছোঁ, এমুঠি আহাৰ বিতৰণ কৰিবলৈ যত্ন কৰিছোঁ, আৰু যি আহাৰ বিতৰণ কৰিছোঁ সেই বিষয়ে দুআষাৰ বাইদেউ কৈছে, আৰু তেওঁলোকে কেনেকৈ এই জীৱন নিৰ্বাহ কৰি আছে তেওঁৰো বহুত দুখ লাগিছে। আৰু বন্ধুসকল, এইবোৰ দৃশ্য হৈছে বিশেষকৈ পাণবজাৰ আমাৰ কাছাৰীৰ সন্মুখত, আৰু পাণবজাৰ ওচৰে পাজৰে থকা কিছুমান দৃশ্যৰ দেখুৱাবলৈ যত্ন কৰিছোঁ আপোনালোকক। উলুবাৰীৰ দৃশ্য আছে ইয়াত বন্ধুসকল, আৰু দৃশ্য আছে খ্ৰীষ্টান বস্তি। এনেদৰে চাওক, ৰাস্তাৰ মাজতে ফুটপাথত কেনেদৰে তেওঁলোকে শুই থাকে, আৰু ৰাতিটো এনেদৰেই কটাব লগা হয়। নে আছে বিচনী, না আছে কি, হাতত কিবা এটা বস্তু লৈয়ে তেওঁলোকে বিচি আৰম্ভ কৰে, গৰমৰ উৎপাতত ৰৈ থাকিব যেতিয়া নোৱাৰে। একচুৱেলি আমি এই MSECD ফাউণ্ডেশ্যনৰ যি আহাৰ বিতৰণ বন্ধুসকল, এই প্ৰচাৰ কিন্তু আমি দ্য ৱেব পৰ্টেল ৰিয়েল ফেক্টৰ জৰিয়তেও আমি প্ৰচাৰ কৰি আহিছোঁ, আৰু প্ৰতিটো ফুটেজ আমি লাইভত দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। আৰু এই প্ৰচাৰৰ নিশ্চয় আমাৰ এটি উদ্দেশ্য আছে, যে আপোনালোকেও চাওক, গুৱাহাটীৰ মাজমজিয়াত, গুৱাহাটীৰ চহৰত যি সময়ত আমাৰ গুৱাহাটী মহানগৰখন স্মাৰ্ট চিটিলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে, আৰু সেই সময়তে আমাৰ এইসকল দুখীয়া ভাই বন্ধুসকলে কেনেদৰে আঁঠুৱা নোহোৱাকৈ, বা যদিও কিছুমানৰ আঁঠুৱা আছে, কেনেদৰে এমুঠি নোখোৱাকৈ তেওঁলোকে থাকিব লগা হয়। এতিয়া আমি য'ত যেনেকৈ মানুহক লগ পাইছোঁ তাতেই দিবলৈ যত্ন কৰিছোঁ, আৰু একিঞ্চিত আহাৰ দিবলৈ আমি যত্ন কৰিছোঁ। তো বন্ধুসকল, এই প্ৰচাৰৰ উদ্দেশ্য হৈছে এইটোৱে, যে আপোনালোকে এই দৃশ্যবোৰ দৃষ্টিগোচৰ হওক, আপোনালোকৰ ওচৰলৈ যাওক, আৰু আপোনালোকেও যদি বিচাৰে যে আমিও কিছু একিঞ্চিত সহায় কৰিবলৈ যত্ন কৰিম, একিঞ্চিত দিবলৈ প্ৰয়াস কৰিম বা প্ৰয়াস কৰিছে মনে মনে, নিশ্চয় আমাৰ লগত যোগাযোগ কৰিলে আপোনাৰ সবিশেষ জনাই দি আমি দিবলৈ যত্ন কৰিম, জনাই দিম, লগতে প্ৰচাৰ কৰিবলৈ যত্ন কৰিম বুলি আশা কৰিলোঁ। আৰু আপোনালোকেও এনেদৰে ওলাই আহিব বুলি আশা থাকিল। কিন্তু ইয়াত এটা কথা আছে, আপোনালোকে হয়তো কিছুমানে ক'ব পাৰে যে এইবোৰ যদি আপোনালোকে দি আছে, বা দান দক্ষিণাবোৰ হয়তো মনে মনে দিব লাগে, এইবোৰৰ আকৌ প্ৰচাৰ কিয় হয়? প্ৰচাৰৰ নিশ্চয় কিছুমানৰ মতে দৰকাৰ নাই, কিন্তু আমি ভাবোঁ দৰকাৰ এই কাৰণেই আছে, যে এইবোৰ প্ৰচাৰ চাই কেনে হয়তো আৰু দুজনমান কিজানি ওলাই আহিব, আৰু 5জন হয়তো কিছুমানক তেওঁলোকে আহাৰ দিব, কিছুমান হয়তো কাপোৰ দিব পাৰে, বা কিছুমানে হয়তো দুপইচা দিব পাৰে, যে তেওঁলোকে ভাল জীৱন নিৰ্বাহ কৰিব পাৰে, ভালকৈ গাঁৱত গৈ, বা তেওঁলোকৰ য'ত ঘৰ পাৰ্মানেণ্ট স্থায়ী ঘৰ, তাতে হয়তো যাই কিনে তেওঁলোকে যদি আকৌ তেওঁলোকৰ নতুন জীৱন আৰম্ভ কৰিব পাৰে, আহিব পাৰে কোনো সদাশাই ৰাইজ বা সদাশাই দয়াৱান ব্যক্তিসকলে। আৰু ঠিক তেনেদৰে আমিও কিন্তু একিঞ্চিত প্ৰয়াস কৰিছোঁ, মাত্ৰ এটি প্ৰয়াস MSECD ফাউণ্ডেশ্যনৰ পৰা। আৰু আমাৰ এই MSECD ফাউণ্ডেশ্যনৰ আজিৰ অনুষ্ঠানত আমাৰ লগত বিশেষভাৱে সহযোগ কৰিছিলে আমাৰ দ্য ৱেব পৰ্টেলৰ ৰিয়েল ফেক্টৰ মুখ্য সম্পাদক বাহাদুৰ ইছলাম, সহযোগী ৰফিকুল ইছলাম, আৰু বন্ধুবৰ মণ্ডল, আৰু বিশেষভাৱে আমাৰ মুখ্য অতিথিৰ ভূমিকা নিৰ্বাহ কৰিছে, সেয়া হৈছে ৰীণা বাইদেউ। আৰু হয়তো বন্ধুসকল, মই আছিলোঁ সম্পাদক শফিকুল ইছলাম, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়।
তো আমি এনেধৰণে য'ত মানুহক লগ পাইছিলোঁ, য'ত ফুটপাথত মানুহ শুই থকা দেখিছিলোঁ, আমি তাতেই গৈছিলোঁ আৰু তাৰে ওচৰত গৈ কেনে এখিনিত খানা দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এই খানাৰ কথা এটি কথা ক'বলৈ যত্ন কৰিছোঁ। একচুৱেলি বন্ধুসকল দেখিছে, আমি খানা দিয়াৰ লগে লগে কিন্তু তেওঁলোকে খোৱা আৰম্ভ কৰিছিলে। আৰু এই খোৱা আৰম্ভ কৰাৰ কাৰণ এটাই যে খোৱা আৰম্ভ কৰিছে মানে আমি এটি কথা ক'ব পাৰোঁ যে তেওঁলোকে কিন্তু ভোকত আছিলে। মানে দিয়াৰ লগে লগেই যিহেতু খোৱা আৰম্ভ কৰিছে, মানে তেওঁলোকে লঘোণ থাকিব লগা হ'লহেঁতেন যদি আমি এই কেঞ্চিত খানা তেওঁলোকৰ সন্মুখত আমি ধৰিব নোৱাৰিলোহেঁতেন। তো বন্ধুসকল, এইটোৱে দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ যে আপোনালোকেও চাওক, এনেদৰেই তেওঁলোকে কিন্তু গোটেই দিন হয়তো ক'ৰবাত ঘূৰি ফুৰি আহি কেনে ৰাতি যে এমুঠি খাই কেনে নিদ্ৰামগ্ন হ'ব, এমুঠি খাই কেনে ভালকৈ শান্তিৰে শুবলৈ পাব, কিন্তু সেইটো শুবলৈ নাপায় তেওঁলোকে। হয়তো তেওঁলোকে নোখোৱাকৈ এনেধৰণে শুই থাকিব লগা হয়। হয়তো আমাৰো মন যায় যে প্ৰত্যেক দিন আমি যদি হয়তো এনেদৰেই দিব পাৰিলোহেঁতেন, কিন্তু সেইটোতো হয়তো সম্ভৱ নহ'ব। গতিকে আমাৰ তৰফৰ পৰা আমি যিখিনি পাৰিছোঁ বা যিমান পাৰিছোঁ সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ বন্ধুসকল। এতিয়া আপোনালোকেও যদি কিবা ভাবে, কিবা কয়, নো কমেণ্টছ, আমাৰ কোনো তাৰ উত্তৰ দিব নোৱাৰি। বাট আপোনালোকে মতামত নিশ্চয় জনাই যাব। ভিডিঅ'বোৰ দেখুৱাৰ কাৰণে আপোনালোকে কেনেকুৱা পালে বা কেনেকুৱা পায়, নে আমাৰ এইবোৰ ভুল হৈ আছে নেকি? যদি ভুল হোৱা নাই নিশ্চয় কমেণ্টছত জনাব, আৰু যদি ভুল হৈছে তথাপি কমেণ্টছত জনাব যে কি ভুল হৈছে, কিছু দিশা পৰামৰ্শ আঙুৱাই দিবলৈ আশা কৰিছোঁ। আৰু আপোনালোকেও যদি এনেকুৱা প্ৰয়াস কৰে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব, আৰু এনেদৰে আপোনাৰ নাম সহ বা সকলো সহ আমি প্ৰচাৰ কৰিবলৈ যত্ন কৰিম, প্ৰচাৰ কৰিম আৰু দেখুৱাম যে আপুনিও মহানৱতাৰ ফলত একেঞ্চিত দান কৰিব বিচাৰিছে, এমুঠি আহাৰ দিব বিচাৰিছে, বা এমুঠি যিকোনো বস্তু হয়তো দিব বিচাৰে। তো আজিৰ ভিডিঅ'ৰ বন্ধুসকল এনেকুৱাই, ইমান দূৰ ইমানখিনিয়ে। কেনেকুৱা লাগিছে ভিডিঅ'টো নিশ্চয় জনাব। ধন্যবাদ।